ডুমডুমাত অনুষ্ঠিত হোৱা ৭৬তম গাঁওৰক্ষীৰ বাহিনীৰ প্ৰতিষ্ঠা দিৱস হিচাপে ডুমডুমা কলেজত এখন ডাঙৰ অনুষ্ঠান আৰম্ভ কৰা হৈছিল। দুদিনীয়া কাৰ্যসূচীৰে ইয়াত আৰম্ভ কৰিছিলে। ইয়াত বহুতো ষ্টল লগাইছিলে। আমিও তেনেকৈ মই মোৰ লগৰ এগৰাকীৰ লগত তেনেকৈ ডাঙৰ এখন ষ্টল লগাইছিলোঁ। ঘৰত ভাপত দিয়া পিঠাৰ পৰা আদি কৰি বহুতো বস্তু ইয়াত ৰাখিছিলোঁ। ভাল লাগিছিলে দুদিনীয়া কাৰ্যসূচীটো। মনিটৰিংলি যিটো আমাৰ ব্যৱস্থাপনা কৰা হৈছিলে সেই ক্ষেত্ৰত আজিকালি যিটো যদি চিষ্টেম বনোৱা হৈছে সেই ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্টৰ আমাৰ অকণমান ক'ব লগা আছে। ইমানটো বহুত বিশ্ব মহোদয় ডাঙৰীয়া মহোদয় ক'ব লগা আছে যে ভিডিবি ইচ্ছা কৰিলে 0 হৈ যাব, ক্ৰাইম ৰেট অসমৰ 0 হৈ যাব। ৰাতি সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও দুদিনীয়া কাৰ্যসূচীৰেও অনুষ্ঠানটো আৰম্ভ কৰে। পিছদিনাখনো বহুত দূৰ দূৰণিৰ পৰা আৰক্ষীসকল আহি আমাৰ দোকানত সোমাই চাহ, পিঠা, ভাপত দিয়া পিঠা, বিস্কুট আৰু বহুতো আইটেম মই ৰাখিছিলোঁ। সেইবিলাকো খাই তেওঁলোকে বহুতো আনন্দ উপভোগ কৰিছে। ভাল লাগে ডুমডুমাত আহি। ডুমডুমাৰ বিষয়ে এনেকুৱা এটা ভাল পাই গ'লে ভাল লাগে। বেলেগৰ পৰা আহি ডুমডুমাৰ বিষয়ে ইমানকৈ কৈ গ'লে বহুত ভাল লাগে। নিজকেও ভাল লাগে, গৌৰৱ ফিল অনুভৱ কৰোঁ ডুমডুমাখনৰ বিষয়ে এনেকৈ ভালকৈ কৈ গ'লে। আৰু মোৰ দোকানত আহি তেওঁলোকে ভাপত দিয়া পিঠা আৰু বিস্কুট খাই ইমানেই ভাল পালে, বাৰে বাৰে খাই আছেহি। মোৰ বহুত ভাল লাগিছে তেনেকুৱা। আনকি তেওঁলোকৰ ঘৰলৈও পেকেটিং কৰি লৈ গৈছে। কিন্তু মই বহুতক দিব পাৰিছোঁ বাৰু পেকেটিং কৰি মই দিবলৈ, কিন্তু লাষ্টত মই নোৱাৰিলোঁগৈ আৰু ইমানেই মানুহৰ ভিৰ হৈ গ'ল। লাষ্টত মোৰ বস্তুৱে শেষ হৈ গ'ল। মই লাষ্টত তেওঁলোকক যি বহুতক মই দিব নোৱাৰিলোঁ, কিন্তু বহুতক মই দিলোঁ, কিন্তু আৰু কেইগৰাকীমানক মই দিব নোৱাৰিলোঁ। তাৰ বাবে মোৰ দুখো লাগিছে, কাৰণ কেলৈ তেওঁলোকে খাই ভাল পাইছে কাৰণে ঘৰলৈ লৈ গৈছে। আৰু পিছদিনাখনো তেনেকৈ শোভাযাত্ৰা হ'ল। বহুত আনন্দ কৰিলোঁ, ভাল লাগিলে। আগলৈও যাতে ডুমডুমাখনত তেনেকুৱা অনুষ্ঠানবোৰ পাই থাকোঁ আৰু আমিও এনেকৈ ষ্টল দি আনন্দ উপভোগ কৰিব পাৰোঁ, যাতে ভাল লাগে। মন